অকলে আছোঁ মই আৰু কোনো নাই। তো মই ভাবিলোঁ আজি কলফুল কালি দিনতে খাইছিলোঁ। এয়া কলকেইটা মানে এইকেইটা থৈ দিছিলোঁ মানে গুচাই কিনে। তাৰপিছত আজি মই দুপৰীয়া বনাম। কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব দেই। এতিয়া মই এইটো বস্তু কাটি ল'ম দে গাইছ। এতিয়া এইখিনি বস্তুটো মানে এইটো পেলাই দিলোঁ অকণমান কলা পৰিছে কাৰণে। তাৰপিছত মই এইটো মিহি মিহিকৈ মানে এনেকৈ কাটিম দে গাইছ। আৰু এনেকৈ আপোনালোকে খাই পাইছেনে ক'ব জনাব। ভিডিঅ'টো পূৰা চাই কিনে শেষলৈকে চাব, চাই কিনেহে জনাব দে গাইছ খাই পাইছেনে নাই। আৰু ভিডিঅ'টো চাব। এইফালে মই এই দোনাকেইটা যে এইকেইটাও গুচাই ল'ব লাগিব, এইকেইটা অকণমান জাবৰৰ নিচিনা ন গাইছ। এয়া দেচিলা ঘাটি, আমি দেচিলা ঘাটি বুলি ক'লে মই গাইছ, আপোনালোকে কি বুলি কয় জনাব। এইকেইডাল কাটি ল'লোঁ। তাৰপিছত এইকেইটা মিহি মিহিকৈ কাটিম। অকলে থাকিলে মানে কিবা এটা বনাই খাব পাৰি আৰু যিহেতু মানে কোনো মানুহ নাথাকিলে বনাব ইচ্ছা নাযায় কেতিয়াবা। এই আজি ভাবিলোঁ মই আজি এনেকৈ বনাই খাওঁ। কালিয়ে ভাবি থৈ দিছোঁ মানে খাম বুলি। অকণমান কাটিবলৈ দিগদাৰ হৈছে, এইকেইডাল বনাই দেচিলা ঘাটিকেইডাল ওলাই থাকে। কণী নিচিনা দেখিছে গাইছ, কণীটো যেনেকৈ ভগাই এইটো এনেকৈ ভগাই ফেলেনি যোৱাতকৈ বোলে এখন চব্জি হৈ যায় ন গাইছ। এইকেইটা নিদিওঁ, অকল কলকেইটা দি দিছিলোঁ গাইছ। বেছি দিব নালাগে, ইমান বেছি দিলে ভাল নালাগে। এয়া হৈ গ'ল দেই কাটা। এইফালে দেখি যেন জাবৰ কিমান ওলাইছে। ইয়াৰ দেচিলা ঘাটি কিবা কিবি ওলালে আৰু হাততে পূৰা আঠা লাগি ধৰে গাইছ। এই গৈ যাব ইমান চিন্তা নকৰোঁ, ইমান মানে চব্জি যে হাতেৰে কাটিলে লেতেৰা হ'ব সেইটো কাৰণে ইমান চিন্তা নাই, ধুলে গুচি যাব গাইছ ন। আমি এনেও মানে নিজে কাটি খাব লগা মানুহ আৰু নিজে খাব লাগিব। আৰু এইকেইটা নিদিওঁ আৰু এইখিনিতে হৈ যাব গাইছ দেই। এতিয়া মই বনাম, এতিয়া বনাবলৈ যাওঁ। এইফালে মই কণী এটা লৈছোঁ, তাৰপিছত পিঁয়াজ জলকীয়া কাটি ল'লোঁ গাইছ। তাৰপিছত এইফালে ধুনীয়া বিলাহীয়ে আৰু এনেকৈ ধুই পখালি লৈছোঁ, বিলাহী এটা লৈছোঁ ধুনীয়াকৈ। তাৰপিছতে কেৰাহীত তেলটো অকণমান বেছি হৈ গ'ল। আপোনাৰ ভাজিবলৈ বস্তু অকণমান তেল দিলেও ভাল লাগে, কিন্তু মই তেল কমতে বনাওঁ। আজি অকণমান তেল বেছি হৈ গ'ল। পিঁয়াজখিনি দি দিলোঁ, জলকীয়া পিঁয়াজে। তাৰপিছতে পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। লোৱাৰ পিছতে প্ৰথমতে দিলোঁ মই কলডিলখিনি, কলডিলৰ এয়া মানে কলকেইটা দি দিলোঁ ভাজি। তাৰপিছত হালধি নিমখ জোখমতে দি দিছোঁ, যিহেতু চব্জিৰ পৰিমাণ কম আছে। তাৰপিছতে পিছত লাগিলে নিজক খাব পাৰি লৈ কিনে, নিমখটো বেছি হ'লে খাব নোৱাৰি ন। তাৰপিছতে এইফালে ধুনীয়াকৈ এইখিনি ভাজি লওঁ অকণমান। ভাজি লোৱাৰ পিছতে এয়া দেখিছে তেল অকণমান বেছি হৈছে গাইছ, একো নাই দিয়ক, কি কৰিব আৰু। ইফালে বিলাহী দি দিলোঁ। বিলাহী দি অলপ মানে ভালকৈ এনেকৈ বিলাহীটো অলপমান সিজালৈকে ভাজি লওঁ। দেখিছে বিলাহীখিনি ধুনীয়াকৈ সিজিলে গাইছ। তাৰপিছতে মই অকণমান ধনিয়াৰ গুড়ি, বেলেগ মছলা দিয়া নাই দেখিছে, আৰু অকণমান ধনিয়াৰ গুড়ি দি দিছোঁ। ধনিয়াৰ পাত এটা দিলেতো বেছি ভাল লাগে, ধনিয়াৰ গুড়িকে দিছোঁ। ধনিয়াৰ পাত থাকিলেতো ভালেই হ'লেও, এতিয়া ধনিয়া অলপ মানে ছিজনো হোৱা নাই যিহেতু, এতিয়া সেইকাৰণে মই ধনিয়াৰ গুড়িকে দি দিছোঁ অকণমান। জিৰা একো দিয়া নাই গাইছ। তাৰপিছত এইফালে ধুনীয়াকৈ মানে বিলাহীয়ে আৰু কল মানে দি সিজি গ'ল দেই গাইছ। আৰু এতিয়া মই শেষত কণীটো ভাঙি লৈছোঁ গাইছ, কিয় কণীটো বেয়া হ'ব পাৰে সেইকাৰণে মই বাতিত ভাঙি লৈছোঁ। লৈ কিনে এনেকৈ দি দিছোঁ গাইছ দেই। ডাইৰেক্ট কণীটো দিব হ'লে গোটেইখিনি ভাজি বেয়া হৈ যাব যদি বেয়া থাকে, সেইকাৰণে কণীটো মই আগতীয়াকৈ ভাঙি লৈছোঁ বাতিটো। তাৰপিছতে দি দিছোঁ। এইফালে দেখিছে ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া কণীয়া মানে কলফুলৰ কণী ভুজিয়া ধুনীয়াকৈ খাবলৈ বনাই ল'লোঁ গাইছ দেই। আৰু আজি মোৰ ভিডিঅ'টো যদি চাইলে ভাল লাগিছে আপোনালোকে ধুনীয়াকৈ প্ৰথমতে এটা লাইক কৰি দিব দে গাইছ। এইফালে ৰেডি দেখিছে, ৰেডি মানে হ'লে আৰু প্ৰায়ে
আৰু খাবলৈ মন গৈছে দেই গাইছ, কাৰ কাৰ খাবলৈ মন গৈছে জনাব দেই গাইছ। এয়া দেখিছে কণী ভুজিয়া, কিহৰ লগত কলফুলৰ মাজৰ মানে কলকেইটাৰ লগত কণী ভুজিয়া এইফালে ৰেডি হ'ল গাইছ। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব। আৰু দেখিছে আৰু মানে দেখিবলৈ খুবেই টেষ্টি হ'ব খাবলৈ। আৰু আজি মই এয়া নতুন ৰেচিপি এটা বনালোঁ, আপোনালোকে যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আজিলৈকে ভিডিঅ'টো ইমানেই, তো বাই বাই সকলোকে, ধন্যবাদ।